আসসালামু আলাইকুম নমস্কাৰ প্ৰথমতে আপোনালোকক মোৰ চেনেললৈ ওয়েলকাম কৰিছোঁ। বহুত মিস্ত্ৰী আছে চিৰি বনাই কিন্তু চিৰি হিচাপ মিলাব নোৱাৰাৰ কাৰণে চিৰিবিলাক ওখ হৈ যায়। ধৰি লওক এটা ফাৰ্ষ্ট চিৰিটো যিটো বনায় সেইটো স্লোপিংটো ঠিকেই থাকে, পিছত মেক্সিমাম যিটো ভুল কৰে ছাদৰ লগত যিটো চিৰিটো ডালে সেইটো চিৰিটো ওখ হৈ যায়। এতিয়া আমাৰ প্ৰথমটো আমাৰ যিটো চিন্তা কৰিব লাগিব সেইটো আপোনালোকৰ ছাদৰ হাইটটো কিমান দিব। ধৰি লওক ছাদৰ হাইটটো আপুনি 11 ফুট মান দিলে, 11 ফুট মান দিয়াৰ পিছত আপুনি ছাদৰ হাইট যদি আপুনি 11 ফুট মান দিয়ে তেতিয়াহ'লে আপোনাৰ টোটেল ষ্টেপ মানে টোটেল খটখটিটো আপোনাৰ 22টা খটখটি হ'ব লাগিব। যদি 22টা খটখটিত আপুনি চিৰিটো মিলাই আপুনি হিচাপ এটা কৰক, প্ৰতিটো চিৰি আপুনি 6 ইঞ্চি হাইট দিলে, 6 ইঞ্চি হাইট দিলে দুটা চিৰি 1 ফুট গ'ল। আপোনাৰ এনেকৈ 22টা চিৰি আপোনাৰ 11 ফুট যাব। 11 ফুট ছাদৰ হাইট দিলে তেতিয়াহ'লে আপোনালোকৰ 22টা ষ্টেপ দিলে 11 ফুট হাইট আৰামত মিলিব। প্ৰতিটো চিৰি আপোনাৰ 6 ইঞ্চি হাইট থাকিব। এতিয়া কথাটো হ'ল 11 ফুট হাইট যদি দিয়ে আৰু 22টা ষ্টেপ যদি লয় তেতিয়াহ'লে আপোনালোকৰ লেংথ কিমান ল'ব লাগিব। ধৰি লওক আপোনালোকে ফাৰ্ষ্ট যিটো চিৰিটো বনাব সেইটো চিৰিত আপোনালোকে 11 ফুট 11টা ষ্টেপ লাগিব। 11টা ষ্টেপ হ'লে আপোনালোকৰ যিটো প্লেট থাকিব প্ৰথম চিৰিটোৰ সেই প্লেটটোতো আপোনাৰ 4 ফুট লাগিবই। সেইটো প্লেটটো আপুনি এটা ষ্টেপ ধৰিব আৰু 10টা ষ্টেপ আপোনালোকে 10টা ষ্টেপ ল'ব লাগিব। 10টা আৰু প্লেট লৈ 11টা, 10টা ষ্টেপ ল'লে ইয়াৰ পৰা ইয়ালৈকে লেণ্ডিং আছে আপোনাৰ 8 ফুট। 8 ফুট হ'লে আপোনাৰ ষ্টেপ আমি যদি 1 ফুটকৈ প্ৰতিটো ষ্টেপ কৰোঁ তেতিয়াহ'লে 8টা ষ্টেপ হ'ব। 8টা ষ্টেপ হ'লে আমাৰ হাইটটো হ'ব, প্ৰতিটো চিৰি যদি আমি 6 ইঞ্চিকৈ হাইটটো কৰোঁ তেতিয়াহ'লে আমাৰ 4 ফুট উঠিব। 4 ফুট উঠিলে পিছৰ নেক্সট লেণ্ডিংটো যে আছে এইটোত আপোনাৰ আছে 6 ফুট। এইটো লেণ্ডিঙত আছে আপোনাৰ 6 ফুট। 6 ফুট লেণ্ডিংটো আছে ইয়াত আপোনাৰ যদি প্ৰতিটো চিৰি আপোনাৰ 6 ইঞ্চি হাইট হয় আৰু 1 ফুটকৈ দিয়া হয় 6টা হ'ব, 6টা ষ্টেপ হ'ব। 6টা ষ্টেপ হোৱাৰ পিছত আপোনাৰ 6 ইঞ্চিকৈ হ'লে আপোনাৰ 3 ফুট উঠিব। তাত আছিলে 4 ফুট, ইয়াত আপোনাৰ উঠিব 3 ফুট। 4 আৰু 3 7 ফুট। 7 ফুট গ'লে 11 ফুটৰ পৰা আৰু কিমান লাগে 4 ফুট। আমাৰ ইয়াৰ পৰা যিটো লেণ্ডিংটো গৈ পেলাই ছাদত উঠিব সেইটো আপোনাৰ থাকিব 8 ফুট। 8 ফুটত আপোনাৰ 8টা ষ্টেপ হ'ব। 8টা ষ্টেপ হ'লে আমাৰ মুঠ আপোনাৰ খটখটি হ'ব 22টা। সেইটোত আছে 8টা, এইটোত আছে আপোনাৰ 6টা আৰু এইটোত আছে আপোনাৰ 8টা। 8 আৰু 6 14, 14 আৰু 8 আমাৰ 22টা। 22টা ষ্টেপ আপোনালোকে যেনেকুৱাই হওক 22টা ষ্টেপত মিলাব লাগিব। আৰু 22টা ষ্টেপ মিলাবলৈ হ'লে আপোনাৰ প্ৰতিটো খটখটি আপুনি 1 ফুটকৈ ল'ব লাগিব। তাৰ পৰা লেণ্ডিংটো আছে আপোনাৰ 8 ফুট। ইয়াৰ পৰা আমাৰ লেণ্ডিংটো আছে 6 ফুট আৰু আকৌ ইয়াৰ পৰা যিটো ছাদত যাব তাত আপোনাৰ লেণ্ডিংটো আছে 8 ফুট। আমি বনোৱা চিৰিটোলৈ আপুনি মন কৰক, এইটো চাওক ইয়াত পুষ্পচ আছে, এইটো প্ৰথম ষ্টেপ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, 7, 8। 8টাত আপোনাৰ এটা প্লেট হ'ল, ইয়াত আপোনাৰ এটা প্লেট হ'ল। 8, 9, 10, 11, 12, 13, 14। 14টাত আৰু এটা প্লেট হ'ল।
ইয়াৰ পিছত আছে আপোনাৰ 15, 16, 17, 18, 19, 20, 21, 22টালৈ চট পাই গ'ল। যদি আপোনালোকে এনেকৈ চিৰিটো লেণ্ডিংটো মিলাই, তেতিয়াহ'লে এটা চিৰিও আপোনাৰ ওখ নহ'ব। যিকোনো পধ্যে আপোনাৰ 3 লেণ্ডিং কৰক, 2টা লেণ্ডিং কৰক, কিন্তু আপোনাৰ চিৰিৰ জেগাটো আপোনালোকে যিমানটো জেগা লাগে চিৰিৰ জেগাটো লৈ ল'ব, তেতিয়াহ'লে আপোনালোকৰ চিৰিত কোনো অসুবিধা নহ'ব, প্ৰব্লেম নহ'ব। বহুত চিৰি আছে, ইমান ওখ হয়, উঠিবলৈ বহুত কষ্ট হয়, আৰু প্ৰতিটো ষ্টেপটো আপোনাৰ প্ৰতিটো